ঠিক আছে, গোটেই অসমৰ ৰাইজে দেখি আছে কি কৰিছো কি কৰি থকা নাই। ঠিক আছে, ভিক্টৰ সেনাই ভয় খাব নালাগে, ভালকে পঢ়িব লাগে। আপুনি ছাত্ৰ সমাজৰ কাৰণে লাগি আহিছে। ইয়েছ, বিজেপিৰ 150টা ল'ৰা আহি কিনে আমাৰ ঘৰত মাৰামাৰি কৰিছে, চবে দেখিছে, হতাহতি হৈছে, ষড়যন্ত্ৰ হৈছে। আৰু এটাই কথা মই কৈ আছো, ভিক্টৰ সেনাই ভয় খাব নালাগে, ভিক্টৰ দা ভয় খোৱা নাই। আৰু মই ভাগৰা নাই। আৰু কোন ভালকে পঢ়িবি, প্ৰত্যুত্তৰ দিব লাগিব ৰিজাল্টেৰে। এজন শিক্ষক হিচাপে কি ক'ব ছাৰ? প্ৰত্যুত্তৰ দিব লাগিব ৰিজাল্টেৰে। এজন শিক্ষক হিচাপে কি ক'ব ছাৰ? মুখ্যমন্ত্ৰী ষড়যন্ত্ৰ কৰিছে নেকি? মই এটাই কথা ক'বলৈ বিচাৰো, এই সত্যৰ সদায় জয়। ঠিক আছে, এইটো কথা তহঁতে চবে মনত ৰাখিবি। আৰু ভিক্টৰ সেনা ভয় নাখাবি। ঠিক আছে, ছাত্ৰ সমাজলৈ এটাই আহ্বান যে কি এইবাৰ পৰীক্ষা নিকা হ'বই লাগিব আৰু ভালকে পঢ় তহঁতে যিমানবিলাক আক্ৰমণ কৰাৰ অভিযোগ উঠিছে আপোনাৰ বিৰুদ্ধে। হতাহতি যদি হৈছে, হতাহতিও কৰিছে, এটা ষড়যন্ত্ৰ। কি ক'ব ছাৰ? ঠিক আছে, মই প্ৰত্যেকজন ভিক্টৰ সেনাক ক'ব বিচাৰিছো, ভালকে পঢ়, মেথছ, ৰিজনিং, জিকে, ইংলিছ আৰু কাৰেণ্ট এফেয়াৰ্ছ। ঠিক আছে, জেল হৈছে 14 দিন। ভিক্টৰ দা ঘূৰি আহিব, আৰু যদি জেলৰ ভিতৰত মাৰিও পেলাই তহঁতে চিন্তা নকৰিবি, আৰু ভিক্টৰ সেনা আৰু জন্ম পাব লাগিব। ভালকে থাক, ভিক্টৰ সেনা জিন্দাবাদ। জিন্দাবাদ হে, জিন্দাবাদ रहेगा।